ধলপুৰত কি কৰিলে তাক প্ৰশ্ন কৰিছোঁ। মোৰ ঘৰ ধলপুৰত। মই বিহপুৰীয়া সমষ্টি এটা টাইমত যুৱ কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলোঁ, সমষ্টি কমিটি। তেতিয়া হেমন্ত গগৈ প্ৰেছিডেণ্ট আছিলে, সদৌ অসমৰ তেতিয়া পীযুষ হাজৰিকা প্ৰেছিডেণ্ট আছিলে। আৰু তাৰ আগত মই আছিলোঁ NSUI প্ৰেছিডেণ্ট আছিলোঁ, ধলপুৰৰ যুৱ কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলোঁ, ধলপুৰ মণ্ডল কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী, আৰু মই এতিয়া ব্লকৰ জেনেৰেল ছেক্ৰেটাৰী। এই যেতিয়া শাসনকালত সি এনেকুৱা চেপা দিছিলে কৰ্মী, মই এটা নাম ভূপেন বৰাই কওক, নাম নাজানো, আৰ্থিকভাৱে সি কিবা এটা সুযোগ সুবিধা দিলে। মই 3খন মটৰচাইকেল বয়বাদ কৰিলোঁ কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ নামত। আজিলৈকে মই এটা সুযোগ সুবিধা নাপালোঁ। আমাৰ কি ব্যক্তি স্বাৰ্থ নাই? আমাৰ কি আগুৱাই যাবলৈ মন নাই? আমাৰ কি ঘৰ বনাবলৈ, গাড়ী কিনিবলৈ, পৰিয়াল ভালকৈ পুহিবলৈ আমাৰ মন নাই? ভূপেন বৰাৰ কাৰণে নাপালা নেকি? ভূপেন বৰাৰ কাৰণে নাপালা। সি নিকৃষ্ট আৰু অতি চৰিত্ৰহীন, মই কেৰেক্টাৰলৈ কৈছোঁ। সি তাৰ ঘৰলৈ কংগ্ৰেছৰ যিবিলাক আজি দেলালিবিলাক বিজেপিত গৈ যোগদান কৰিলে, কাৰণ এইটো প্ৰমাণ। বিহপুৰীয়া সমষ্টিত সি কংগ্ৰেছ নেতৃত্ব দিয়াৰ কাৰণে কংগ্ৰেছ দুৰ্বল হ'ল। AGP আছিলে ইয়াত শক্তিশালী, বিজেপিলৈ যিসকল হ'ল চব কংগ্ৰেছৰ মানুহ হয়, তাৰে 75% কংগ্ৰেছৰ হয়। তাৰ উৎপাতত থাকিব নোৱাৰি তাৰলৈ গ'ল। আমি লাষ্টত অৰুণাচলত কাম কৰিবলৈ যাবলগীয়া হ'ল। ইয়াৰ হিচাপ নিকাচ আহি থকা বিধানসভাত দিম, কিন্তু বিজেপি কৰ্মীৰ প্ৰতি আমাৰ আক্ষেপ নাই। গণতান্ত্ৰিকভাৱে তেখেতসকলে ৰাইজক ভোট বিচাৰিব, প্ৰচাৰ কৰিব, আমাক ক'বলগীয়া কিন্তু ভূপেন বৰা যিবিলাক বহিবগীয়া ৰঙা নদী হওক, বিহপুৰীয়া সমষ্টি জুই উঠাই দিম, জেললৈ যাবলৈ ৰেডি আছোঁ। ভূপেন বৰা, তই মোক ভালকৈ চিনি পাৰ, মোৰ নামটো কি, মই কেনেকুৱা ধৰণৰ কৰ্মী, তেজ পানী কৰি থৈছোঁ কংগ্ৰেছ দলৰ কাৰণে। সুযোগ দিয়াৰ কাৰণে তোকো ধন্যবাদ দিছোঁ। দেখিবি মই কি পৰিস্থিতি ক'ম। গতিকে থেংক ইউ। জেনেৰেল ছেক্ৰেটাৰী, আৰু মই এতিয়া ব্লকৰ জেনেৰেল ছেক্ৰেটাৰী। এই যেতিয়া শাসনকালত সি এনেকুৱা চেপা দিছিলে কৰ্মী, মই এটা নাম ভূপেন বৰাই কওক, নাম নাজানো, আৰ্থিকভাৱে সি কিবা এটা সুযোগ সুবিধা দিলে। মই 3খন মটৰচাইকেল বয়বাদ কৰিলোঁ কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ নামত। আজিলৈকে মই এটা সুযোগ সুবিধা নাপালোঁ। আমাৰ কি ব্যক্তি স্বাৰ্থ নাই? আমাৰ কি আগুৱাই যাবলৈ মন নাই? আমাৰ কি ঘৰ বনাবলৈ, গাড়ী কিনিবলৈ, পৰিয়াল ভালকৈ পুহিবলৈ আমাৰ মন নাই? ভূপেন বৰাৰ কাৰণে নাপালা নেকি? ভূপেন বৰাৰ কাৰণে নাপালা। সি নিকৃষ্ট আৰু অতি চৰিত্ৰহীন, মই কেৰেক্টাৰলৈ কৈছোঁ। সি তাৰ ঘৰলৈ কংগ্ৰেছৰ যিবিলাক আজি দেলালিবিলাক বিজেপিত গৈ যোগদান কৰিলে, কাৰণ এইটো প্ৰমাণ। বিহপুৰীয়া সমষ্টিত সি কংগ্ৰেছ নেতৃত্ব দিয়াৰ কাৰণে কংগ্ৰেছ দুৰ্বল হ'ল। AGP আছিলে ইয়াত শক্তিশালী, বিজেপিলৈ যিসকল হ'ল চব কংগ্ৰেছৰ মানুহ হয়, তাৰে 75% কংগ্ৰেছৰ হয়। তাৰ উৎপাতত থাকিব নোৱাৰি তাৰলৈ গ'ল। আমি লাষ্টত অৰুণাচলত কাম কৰিবলৈ যাবলগীয়া হ'ল। ইয়াৰ হিচাপ নিকাচ আহি থকা বিধানসভাত দিম, কিন্তু বিজেপি কৰ্মীৰ প্ৰতি আমাৰ আক্ষেপ নাই। গণতান্ত্ৰিকভাৱে তেখেতসকলে ৰাইজক ভোট বিচাৰিব, প্ৰচাৰ কৰিব, আমাক ক'বলগীয়া কিন্তু ভূপেন বৰা যিবিলাক বহিবগীয়া ৰঙা নদী হওক, বিহপুৰীয়া সমষ্টি জুই উঠাই দিম, জেললৈ যাবলৈ ৰেডি আছোঁ। ভূপেন বৰা, তই মোক ভালকৈ চিনি পাৰ, মোৰ নামটো কি, মই কেনেকুৱা ধৰণৰ কৰ্মী, তেজ পানী কৰি থৈছোঁ কংগ্ৰেছ দলৰ কাৰণে। সুযোগ দিয়াৰ কাৰণে তোকো ধন্যবাদ দিছোঁ। দেখিবি মই কি পৰিস্থিতি ক'ম। গতিকে থেংক ইউ।